টকা নোলোৱাকৈ চাকৰি হৈছে, দেশত দালালি কমিছে, দুখীয়া মানুহে অৰুণোদয় পাইছে পাব, আৱাস যোজনাৰ ঘৰ পাইছে পাব, মানুহে কংগ্ৰেছৰ দুৰ্নীতিৰ পৰা মুক্ত হ'ব খুজিছে। সংখ্যালঘু মিয়া বুঢ়াৰ আপোনাক আশাবাদী কেনেকুৱা? চক মইতো এটাই ক'ব পাৰোঁ যে মোদীজীক প্ৰধানমন্ত্ৰী পাতিব লাগে। ভোট দিয়া নিদিয়া এইটো ৰাইজে সিদ্ধান্ত ল'ব। মোৰ কাম মোদীৰ মেছেজ দিয়া। মই মোদীৰ মেছেজ দিলোঁ যে মোদী সবকা সাথ সবকা বিকাশ। নগৰ আসনখনলৈ কেনেকুৱা? নগাঁৱত জিকি যাম। কিৰেণ ৰিজিজুৱে কি কৈছে মই নাজানো। ভাৰত চৰকাৰে আমাৰ লগত এইবিলাক পতাও নাই। কিৰণ ৰিজিজুৱে কিবা অৰুণাচলৰ পলিটিক্সৰ কাৰণে কৈছে, আমাৰ লগত এইবিলাক কথা হোৱাও নাই। আৰু আমি ক'ত আনিম, ক'ত আমাৰ মাটি আছে। গতিকে এইবিলাক যিবিলাক কথা কৈছে সেইটো কথা চাকমা হাজং কোনো মানুহে মোক আজিলৈকে লগো কৰা নাই। ভাৰত চৰকাৰেও একো কথা পতা নাই। কিৰণ ৰিজিজুৱে কি কৈছে মই ইলেকশ্যনৰ পিছত